16 জানুৱাৰীত অসমৰ ছবিগৃহত মুকলি পাব নতুন অসমীয়া ছবি প্ৰস্তাৱনা দা প্ৰিয়েম্বল। মুক্তিৰ পূৰ্বে অনুৰাধা ছবিগৃহত প্ৰদৰ্শিত হয় ছবিখনৰ বিশেষ দৰ্শনী পথিতযশা ঔপন্যাসিক গল্পকাৰ দিলীপ বৰাৰ উপন্যাস যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন। দিলীপ বৰা আৰু মানিক ৰয়ে যুটীয়াভাৱে পৰিচালনা কৰিছে প্ৰস্তাৱনা ছবিখন। ছবিখন প্ৰযোজনা কৰিছে দিলীপ বৰা আৰু ডক্টৰ ৰবীন শইকীয়াই। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা তপন দাসে, লগতে কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে ছবিখনত। অনুৰাধা ছবিগৃহত বিশেষ প্ৰদৰ্শনী মুকলি কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। আমি প্ৰস্তাৱনা চিনেমাখন আমি অহা 16 জানুৱাৰীত আমি ৰিলিজ কৰিম আৰু এইখন চিনেমাখন আমাৰ গোটেই অসমৰ হলবিলাকতে লাগিব আৰু আমি আশা ৰাখিছোঁ যে 16 তাৰিখৰ পৰা যে হলবিলাকতে লাগিব চিনেমাখন প্ৰস্তাৱনা দা প্ৰিয়েম্বল। এই ছবিখন সকলোৱে মানুহে আহি চাওক, কাৰণ কিয় এটা সমাজৰ বাৰ্তা আমি এই চিনেমাখন আমি দিবলৈ বিচাৰিছোঁ। সকলো মানুহে আমাৰ অসমৰ যিখিনি মানুহ বা যিখিনি দৰ্শক থাকিব তেখেতসকলৰ মনৰ কিছু কথা যি নেকি মনত খুটখুটাই থাকে কিন্তু হয়তো আমি প্ৰকাশ কৰিব নোৱাৰোঁ, সেনেকুৱা ধৰণৰ কিছু কথা আমি চিনেমাখনৰ মাজত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ দৰ্শকে আহিব আৰু চিনেমাখন আমাৰ উপভোগ কৰিবহি। চিনেমাখনৰ পৰিচালনা দিলীপ বৰা আৰু মই মানিক ৰয়, প্ৰযোজনা কৰিছে দিলীপ বৰাই আৰু ডক্টৰ ৰবীন শইকীয়াই। আৰু এই ছবিখনত তপন দাসে মুখ্য অভিনয় কৰিছে আৰু পাৰ্বী বৰুৱা আছে লগত, আৰু অসমৰ কেইবাজনো ভাল অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে। অসমৰ য'ত মানে আমি জেগা পাইছোঁ, আজিকালি ফৰ্মেটবিলাক ধেৰ হ'লতো। আমি কিউব আৰু UFO এই দুটা ফৰ্মেটত দিব লাগিব, মানে 4টা ফৰ্মেট লাগে, পইচা খৰচ বহুত বেছি হয়। গতিকে আমাৰ মানে খুব ল' বাজেট ফিল্ম, গতিকে বহুত কথা চিন্তা কৰি আৰু আপোনাৰ ডিষ্ট্ৰিবিউটৰো তেনেকৈ কথা ক'লে। কাহিনীটো মোৰ উপন্যাস যাত্ৰাৰ ওপৰত থিম আছিলে, সেই থিমৰ ওপৰত ভিত্তি কৰি কাহিনীটো হৈছে। আমি শ্বুটিং গুৱাহাটী, তাৰপিছত আপোনাৰ মিৰ্জা, ধুবুৰী, মানকাছাৰ, এনেকুৱা ব্ৰহ্মপুত্ৰ এইখিনিৰ মাজত কৰিছোঁ আৰু বৰপেটা।